নমস্কাৰ মই বৈকুণ্ঠ প্ৰিন্সে স্বাগতম জনাইছো আজিৰ অনুষ্ঠান মৰ্নিং লাইভলৈ আৰু মোৰ লগত সদায় একোজন নতুন অতিথি থাকে আৰু তেনেকৈ আজি মোৰ লগত আন এজন নতুন অতিথি হৈছে বাস্তৱনাথ আমি বাস্তৱনাথক এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ যেহেতু মৰ্নিং লাইভ এতিয়া ৰাতিপুৱা গতিকে ৰাতিপুৱা সময়ত আমি সদায় আমাৰ এই অনুষ্ঠানটো এটা ভক্তিমূলক গীতেৰে আৰম্ভ কৰোঁ গতিকে আমি আপোনাৰ লগত বহুত কথা পাতিম আপোনাৰ জীৱনৰ সুখ দুখ প্ৰেম আৰু আপোনাৰ এই বৰ্ণিল সংগীতৰ যাত্ৰা এই সকলো কথা পাতিম কিন্তু তাৰ আগতে আমি যেহেতু দৰ্শকসকলে ৰাতিপুৱাই এটা ভক্তিমূলক গীত বিচাৰে আৰু সেই কাৰণে মই প্ৰথম গীতটো শুনিলো তাৰ পিছত আমি কথা পাতিম ধন্যবাদ সৰ্বপ্ৰথমে মোক আপোনালোকে আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু আজি এই সুন্দৰ পুৱাটোত আপোনালোকে হয়তো বহুতে শুয়ে আছে বা বহুতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ সাজু হৈছে তাৰ প্ৰাক্ষণত আপোনালোকক অকণমান যিহেতু ভক্তিমূলক এটি গীতৰ কথা ক'লে অকণমান মই আপোনালোকৰ আগত মোৰ কুৰুক্ষেত্ৰ সব্যচিদিৰ অকণমান কিবা এটা গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক আৰু এই গীতটোৱে আপোনালোকৰ দিনটো জীপাল কৰি তোলক কুৰুক্ষেত্ৰ মহাৰণ আত্মস্বজন নিধন ভাই ভাই মাজতে খনন কুৰু পাণ্ডৱ উভয় পক্ষে যুদ্ধ কৰে প্ৰাণপণে চোৱা সবে ধৰ্ম নিদৰ্শন চোৱা সবে ধৰ্ম নিদৰ্শন মাতুল মন্ত্ৰণা মতে দুষ্ট কুৰুগণ অন্যায়ভাৱে কুৰুক্ষেত্ৰ কৰে আয়োজন কৰ্ণ দ্ৰোণ দুঃশাসন বীৰ যোদ্ধা প্ৰতিজন কৃষ্ণৰ বাক্যকে মানি পাণ্ডুৰ নন্দন ধৰ্ম ৰক্ষা সেতুৰণ কৰে আৰম্ভন ধৰ্ম ৰক্ষা সেতুৰণ কৰে আৰম্ভন ধন্যবাদ যেহেতু গান আপুনি আজি বহুদিন ধৰি আপুনি এই যাত্ৰাটোৰ লগত জড়িত হয় আৰু আপুনি মই যিমানখিনিলৈ জানো যে আপুনি বাহিৰত পঢ়া শুনা কৰিছে আপুনি বেলেগ এটা লাইনৰ মানুহ আছিল মানে শিক্ষা দীক্ষা ফালৰ পৰা আপুনি সেই লাইনৰ লগত আপুনি সম্পূৰ্ণ বিপৰীত কিন্তু কেনেকৈ এই সংগীতৰ প্ৰতি অনুপ্ৰাণিত হ'ল বা কি কাৰণে আহিলে আপুনি চাকৰিও কৰিব পাৰিলেহেঁতেন নাই সৰুৰে পৰা সংগীতৰ পিনে আকৰ্ষণ মাজত ধৰি নহয় সৰুৰে পৰাই মই মিউজিক ভাল পোৱা মানুহ এজন মিউজিকৰ লগত জড়িত থকা মানুহ এজন সৰুতে মই শিৱসাগৰৰ হয় আৰু সৰুৰে পৰা বিহু মাৰিছিলোঁ শিৱসাগৰ মানে বিহু আপোনালোকে জানে সৰুৰে পৰা বিহু মাৰিছিলোঁ সৰুৰে পৰা মিউজিক ভাল পাইছিলোঁ এণ্ড দেন গ্ৰেজুৱেলি সকলোকে এটা ভাল ডিগ্ৰী বা সকলোকে ভাল পঢ়া শুনা কৰাটো প্ৰয়োজন কিয়নো এজন মানুহৰ ব্যক্তিত্ব দাঙি ধৰিবলৈ যদি শিক্ষা নাথাকে তেনেহ'লে সেই মানুহজনে হয়তো বহুত কথাত বহুত দিশত পিছ পৰি থাকে চ' পঢ়া শুনা কৰাটো প্ৰয়োজন পঢ়া শুনা কৰিলোঁ পঢ়া শুনাটো কমপ্লিট কৰি এণ্ড দেন ফাইনেলি মই যিটো ভাল পাওঁ মই যিটো কৰিব বিচাৰোঁ মিউজিক আৰু মই সেই মিউজিকৰ লগতে এতিয়া জড়িত হৈ আছোঁ বৰ্তমান সময়ত আপুনি কেইবাটাও গানৰ সৈতে কাম কৰি আছে আমি যিমান দূৰ জানো হয় আৰু তাৰ আনুষংগিক হিচাপে আপুনি নিজৰ কামবোৰ ব্যৱসায়ৰ লগতো জড়িত বা দেশ আৰু জাতি মাটিৰ যেতিয়া বিপদ পৰে তেতিয়াও আপুনি ওলাই আহে বা আমি একেলগে ওলাই আহোঁ গতিকে সেইখিনি ফালৰ পৰা আপোনাৰ যথেষ্ট আপোনাক সক্ৰিয় ভূমিকাত দেখিবলৈ পোৱা যায় লকডাউনৰ সময়ত আপোনালোকে যেহেতু আপোনালোকৰ গোটেই অনুষ্ঠানবিলাক আপোনালোক বুলি ক'লে ভুল হ'ব আমাৰ যিবোৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ হৈ পৰিল এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল সমগ্ৰ বিশ্বত গতিকে সেই সময়খিনিত আপোনালোকে কেনেকৈ কটাইছিল বা ব্যৱসায়ৰ লগত কিবা জড়িত হৈছিল নেকি নহয় এটা কথা যদি আমাৰ সকলোৰে অকণমান কষ্ট হৈছে সেইটো সঁচা কথা কাৰণ আমি কোনোদিন নোপোৱা কোনোদিন ফিল নকৰা পৰিৱেশ পৰিস্থিতিৰ মাজেদি আমি পাৰ হ'ব লগা হ'ল যোৱা 5-6 মাহ দিন কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব আমি
গোটেই জীৱনটোত ইমান দিনে কাম কৰিলোঁ 5-6 মাহ এটা গেপে মানুহৰ জীৱনত হেম্পাৰ পেলাব নোৱাৰে বুলি মই ভাবোঁ কিয়নো সেই 5-6 মাহ সময় পাইছে আৰু সেই 5-6 মাহ সময় পাওঁতে সকলোৱে ভাবিবলৈ ইমানখিনি সময় পাইছে যে মই কি কৰাটো উচিত কেনেকৈ কৰাটো উচিত কাৰণ ইভাগে আপোনালোকে সকলোৱে জানেই যে সকলো ব্যস্ত হৈ থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়া ব্যস্ত হৈ থাকে তেওঁ ভাবিবলৈ সময় নাপায় হয়তো এসপ্তাহ সময় পালে 10 দিন সময় পালে কিন্তু একেলগে 5 মাহ সময় আমি নিগেটিভিটিটো নলৈ যদি পজিটিভিটিত চাওঁ যে 5 মাহ সময় প্ৰতিজন মানুহে নিজৰ বিষয়ে ভাবিবলৈ নিজৰ বিষয়ে নিজক সময় দিবলৈ সময় পালে আৰু সেই সময়খিনি কোনে কেনেকৈ ইউটিলাইজ কৰিছে ইটছ আপ টু দেম কোনোবাৰ কাৰোবাৰ কাৰণে সেইটো ভাল হৈছে কাৰোবাৰ কাৰণে বেয়া হৈছে যেনে মই সেই 5 মাহ দিনত মোৰ সৰুৰে পৰা এটা বহুত সপোন আছিলে যে নিজৰ এখন ফাৰ্ম হাউচ নিজৰ এটা গেষ্ট হাউচ নিজৰ মতে কিবা এটা থাকিব লাগে ভাল লাগে কাৰণ কিয়নো আমি প্ৰতিটো সময়ত ব্যস্ত হৈ থাকোঁ প্ৰতিটো সময়ত আমি নানা কামৰ লগত জড়িত হৈ থাকোঁ বহুত টেনশ্যন আজিকালি সকলোৰে এই পৃথিৱীখনৰ সকলোৰে টেনশ্যন কিন্তু তাৰ মাজতে অকণমান নিজৰ মতে শান্তিত এটা জেগা নিজেই বনাই লৈছিলোঁ মই ফাৰ্ম হাউচখন বনালোঁ আৰু এই ফাৰ্ম হাউচৰ লগত এতিয়া 3-4জন মানুহে কৰ্মসংস্থাপনো পাই আছে চ' লকডাউনটো মোৰ কাৰণে মই ভাবোঁ ফাৰ্ম হাউচখন যথেষ্ট ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছিল ফাৰ্ম হাউচ আৰু ফাৰ্ম হাউচত জুবিন গাৰ্গ আৰু আনুষংগিক বিষয় এই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ আগত আমি এটা গান শুনিব বিচাৰিম যে এই মুহূৰ্তত যদি এটা সুন্দৰ গীত আপোনাৰ পৰা শুনো যিহেতু দৰ্শকসকলে কণ্ঠশিল্পী বুলি কোৱাৰ লগে লগে এটা হেঁপাহ পুহি ৰাখে হয় আপোনালোকে হয়তো মোৰ এটি গীত প্ৰতাৰণা গীতটি আপোনালোকে শুনিছিলে আপোনালোকে সকলোৱে জানে যে মই অসমত সৰ্বপ্ৰথমে বিহু লগত জড়িত হৈ বিহু এলবাম কৰি বিহুৰ সব্যচিধি কৰি এণ্ড দেন মই অসমত 2010ত এটা নতুন জনাৰ অসমৰ বাবে আনিছিলোঁ আৰু সেইটো আজি নতুন প্ৰজন্মৰ বহু লোকে সেইটো অনুকৰণ কৰি আগবাঢ়ি গৈছে মোৰ বহুত ভাল লাগে সেইটো কাৰণে অকণমান ৰেপিংটো মই গম পাওঁ আনিছিলোঁ চ' সেই এটি গীত প্ৰতাৰণা সেই গীতটোৱে আপোনালোকক অকণমান শুনাই দিওঁ আৰু এই গীতটোত অকণমান ৰেপিঙো আছে আশা কৰোঁ আপোনালোকে ভাল পাব পলৰ মিছা ভাওনা মৰিচিকা খেদি ফুৰা অতীতৰ দেওনা তুমি আছিলা মোৰ আপোন মৰমেৰে তুমি ৰাখিছিলা কৰি আপোন তুমি আছিলা মোৰ আপোন মৰমেৰে তুমি ৰাখিছিলা কৰি আপোন এতিয়া কি নহল তুমি ক'ত দিলা পতাত ৰন্ধা জীৱনত পেলালা কিয় মায়া জালত ধুলিচাত কৰি থৈ আজি কিয় চিনাকি হৈ গ'লা গৈ সপোন ভাঙি আহি মাৰা জীৱন ৰঙীন মাথো ছায়া চলনাময়ী নাৰীৰ মায়া বেলিখাম ত্ৰিশাৰে ঠেঙুলীয়া আবেলি লুকালে ডাৱৰৰ আৰতে বেলিতে এতিয়া আন্ধাৰে কিনো সোঁৱৰাই চকামকা পোহৰে কিনো আদি ৰিঙিয়াই এতিয়া মই হাতৰ হৈ চলি আছো
চিনাকি কৰি তই গলি দূৰণিলৈ নালাগে আহিব তই মোৰ কাষলৈ যা দূৰলৈ তই যা দূৰলৈ এতিয়া কি নহল তুমি ক'ত দিলা বতাত ৰন্ধা জীৱনত বেনালা কিয় মায়া জালত ধুলিচাত কৰি থৈ আজি কিয় অচিনাকি হৈ গ'লাগৈ খুবেই সুন্দৰ খুব ভাল লাগে আচলতে এই যি অনুভূতিবোৰ যি চিন্তাধাৰা সেই চিন্তাবোৰৰ বহিঃপ্ৰকাশে হয়তো একোটা গান মানুহৰ চিন্তাবিলাক যি হয় আৰু এতিয়া আমি যেহেতু গানটোৰ আগত আমি কিছু কথা পাতিছিলোঁ ফাৰ্ম হাউচ আৰু জুবিন গাৰ্গ তাত কি কাৰণে জুবিন গাৰ্গৰ ফটোখন লগাবলগীয়া জুবিন দাৰ কথাটো এনেকুৱা হয় আজি যদি মই গান গাওঁ আজি যদি মই আপোনালোকৰ ষ্টুডিঅ'ত বহি আছোঁ আজি যদি মই 10জন মানুহক চিনি পাওঁ 10জন মানুহে মোক চিনি পায় দেট ইজ অনলি বিকজ অফ জুবিন গাৰ্গ কিয়নো জুবিন দাৰ গীত শুনিয়ে মই ডাঙৰ দীঘল হ'লোঁ জুবিন দাক অনুকৰণ কৰিয়ে গীত শিকিলোঁ গীত গাবলৈ চেষ্টা কৰিলোঁ এণ্ড দেন চবতছে ডাঙৰ কথা এটা জুবিন দা মই যিহেতু শিৱসাগৰ আগতে কৈছোঁ জুবিন দা জেবিত পঢ়িছিলে কাৰণে যোৰহাটৰ মই হাই ছেকেণ্ডেৰী জেবিত পঢ়িছিলোঁ মই এই মানুহজনক ইমান ভাল পাওঁ মই সেইটো মানে জুবিন গাৰ্গ এখন কলেজত পঢ়ি গ'ল তাৰপিছত আপুনি আহি আকৌ হয় জুবিন দা তাত পঢ়ি জেবি কলেজত পঢ়িছিল যোৰহাটৰ জেবিত পঢ়িছিলে কাৰণে মই জেবিত পঢ়িছিলোঁ এণ্ড দেন জুবিন দাৰ লগত মোৰ ইমান ভাল সম্পৰ্ক আৰু জুবিন দাৰ লগত মই 6টা গানো গাইছোঁ আজিলৈকে চ' মোৰ ফাৰ্ম হাউচটো মোৰ অকণমান মিউজিকেল ফাৰ্ম হাউচ আৰু যিহেতু মিউজিকেল ফাৰ্ম হাউচ তাত যদি জুবিন গাৰ্গ নাথাকে হাউ কেন ইট পচিবল চ' মোৰ ফাৰ্ম হাউচৰ আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত দেখিছে ফাৰ্ম হাউচৰ এখন ৱাল যিখন বাহিৰ দূৰৰ পৰা দেখি থাকি তাত জুবিন গাৰ্গক অংকন কৰাইছোঁ আৰু জুবিন দা নিজেও ফাৰ্মখন আৰু দিছ মাই ফাৰ্ম AS04 BM ইজ ডেডিকেটেড টু জুবিন গাৰ্গ আৰু যিসকল জুবিন লাভাৰ আছে দে আৰ অলৱেজ ৱেলকাম টু মাই ফাৰ্ম হাউচ আৰু তেওঁলোকে জুবিন দাৰ যিমানবোৰ বাতৰি আমি দেখিছোঁ আপোনাৰ যথেষ্ট বাতৰি প্ৰকাশ কৰিছে বিভিন্ন চেনেলসমূহে গতিকে তেখেতসকলে আপোনাৰ এই মৰমখিনি ৰাইজৰ মাজতো দেখুৱাই দিছে হয় বাকী এই যে আপোনাৰ জীৱন পৰিক্ৰমাটো কেতিয়াবা এনেকুৱা ফিল হয় নেকি যে মই যিমানখিনি আগবাঢ়িব লাগিছিলে সিমানখিনি হোৱা নাই বা মই যিমান যেনেকৈ ভাবোঁ মই তেনেকৈ পোৱা নাই এই পৃথিৱী মানে আপোনাৰ এই সংগীতৰ পৃথিৱীখনৰ কথা কৈছোঁ সংগীতৰ পৃথিৱীত মোৰ কেতিয়াও তেনেকুৱা অনুভৱ নহয় কিয়নো মই যিদৰে কৰি আছোঁ ঠিক সেইদৰে আৰু বহু লোকে বহু ছিংগাৰে বহু কণ্ঠশিল্পীয়ে আমাতকৈ ছিনিয়ৰসকলৰ কথাটো নকওঁ তেওঁলোকতো আমাৰ জ্যেষ্ঠ তেওঁলোকৰ পৰাই প্ৰেৰণা পাই আমি কাম কৰোঁ আমাৰ পিছতো বহুত নতুন ল'ৰা ছোৱালীয়ে বহুত ধুনীয়া গান কৰি আছে আৰু এটা কথা আজিকালি বহুতৰ মনত এটা বস্তু আহে মোৰ ভিউজ নাই মোৰ গানটো চলা নাই ইটছ নট লাইক ডেট কাম কৰি যাওক কৰ্ম কৰক ফললৈ আশা কৰি লাভ নাই আই বিলিভ ইন ডেট আৰু এইটো এনেকুৱা কোনোদিন হোৱা নাই আৰু এইটো নহয়ও কিয়নো মিউজিক ভাল পাওঁ কাৰণে কৰোঁ মিউজিকৰ পৰা মই বহুত কিবা আশা নকৰোঁ কিন্তু মই মিউজিকৰ লগত বহুত এংগেজ হ'ব বিচাৰোঁ আগতকৈ আমি যিহেতু এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ বুলি ক'ব পাৰি আপুনি জানেই যে ছ'চিয়েল মিডিয়াত কিবা এটা ওলাই যোৱাৰ লগে লগে সাংঘাতিক ধৰণে এটা পৰিৱেশৰ সৃষ্টি হয় সেয়া বিতৰ্কই হওক বা কাৰোবাক আলোচনা বা সমালোচনা বা যেনেকুৱা ধৰণৰ নহওক যিকোনো ধৰণৰ প্ৰতিভাই হওক আপোনাক যোৱা সময়ত আগতে যেনেকৈ আপুনি লিখনিবোৰ দিছিলে এতিয়া কিছুদিনৰ পৰা আপোনাক মানুহজন ব্যতিক্ৰমী যেন ক'ৰবাত দুখ ক'ৰবাত খং কাৰোবাৰ প্ৰতি খং সেইবোৰ হ'লে মনটো যদি শান্তিত নাথাকে মানুহৰ সুন্দৰ গান এটা জানো সৃষ্টি হ'ব বা দুখত যদি থাকে আপোনাৰ প্ৰেম বা তেনেকুৱা প্ৰেমজনিত কাৰণ মানুহৰ থাকে বা পাৰিবাৰিক সমস্যা থাকে মানুহৰ গোটেই বিষয়বস্তুবিলাক মিলিয়েই গানবোৰ সৃষ্টি হয় কোনোবাই কাৰোবাক হেৰুৱাই গান সৃষ্টি হয় কোনোবাই কাৰোবাক পাই সৃষ্টি হয় আপোনাৰ ক'ত কিয় এনেকুৱা এটা সলনি মানে আমি যি প্ৰত্যক্ষ কৰিছোঁ আপোনালোকে হয়তো দেখিছে আজিলৈকে 2019লৈকে 2019 নহয় আৰ্লি 2020s কিয়নো আমাৰ প্ৰথমতে তাৰপিছত কৰোণা আমাৰ মাজৰ সময়খিনি গুচি গ'ল
কিন্তু মই অথনি এটা কথা উল্লেখ কৰিছিলোঁ আপোনালোকে শুনিছিলে চাগে এই 5-6 মাহ সময় মানুহক ভাবিবলৈ সময় দিলে কাৰণ কিয়নো ইমান দিনে মানুহে কৰ্ম কৰি আছিলে কিন্তু নিজৰ বিষয়ে ভাবিবলৈ নিজে কি বিচাৰে সেইটো ভাবিবলৈ সময় পোৱা নাছিলে আৰু এই সময়ছোৱাত মই নিজকে কুৱেশ্যন কৰি চালোঁ মই নিজে উপলব্ধি কৰি চালোঁ যে সামথিং আই ৰিকুৱাৰ্ড আৰু যিটো মই বিচাৰিছোঁ ৰাইট নাও মই সেইটোৰ পৰা অকণমান ডিষ্ট্ৰেক্ট হৈ আছিলোঁ চ' মই চব নতুন ধৰণে আৰম্ভ কৰিব বিচাৰিছোঁ এণ্ড এলং উইথ ডেট আপুনি অথনি যিটো কথা ক'লে যে অকণমান বেলেগ দেখিছোঁ বা বেলেগ বেলেগ কাৰণ থাকিব পাৰে কাৰণ আছে কাৰণবিলাক যদি প্ৰয়োজন হয় সকলোৰে আগত কেতিয়াবা মুক্ত কণ্ঠস্বৰত দাঙি ধৰিম আৰু হয়তো আৰু এটা কথা সেইবোৰ আপুনি দাঙি ধৰিব আকৌ যদি সেইবোৰ বিতৰ্ক হৈ কাৰোবাৰ জীৱনলৈ অমানিশা নামি আহে তেতিয়া মই এটা বস্তু সদায় বিলিভ কৰোঁ যে মই বেলেগৰ বেয়া কৰিব নিবিচাৰোঁ আৰু এট দ্য ছেইম পইণ্ট অফ টাইম মোক কোনোবাই বেয়া কৰিলে মই সহ্য কৰিও নাথাকোঁ মই স্পষ্টবাদী মানুহ শিৱসাগৰ ল'ৰা চিধা মানুহ পোন কথা যদি চামথিং ইজ গুড টু মি দেন ইটছ অ'কে মই সেইটো ভালটোক ভাল হিচাপে আঁকোৱালি ল'ম আৰু যদি কিবা এটা বস্তুৰ পৰা মই বাধা পাইছোঁ কিবা এটা বস্তুৰ পৰা মই ডিষ্ট্ৰেক্ট মোৰ কিছুমান কামৰ পৰা ডিষ্ট্ৰেক্ট হ'বলগীয়া হৈছে যিটো বস্তুৰ পৰা বা এনেকুৱা কিছুমান চিটুৱেশ্যনৰ পৰা মই কষ্ট পাই আছোঁ দেন পলটকে বাৰ কৰনা মুঝে ভি আতা হে বাৰু বহুত কথা পাতিলোঁ আৰু কথা পাতিম তাৰপিছত আমি এটা গানৰ মাজলৈ যাব লাগিব আপুনি এটা খুব সুন্দৰ গীত বাণীবদ্ধ কৰিছে আৰু আমি ছ'চিয়েল মিডিয়াত আপোনাৰ সেই প্ৰমোটো আমি লাভ কৰিছোঁ গতিকে এই মুহূৰ্তত ইয়াদে তেৰি মে বি ইয়াদে তেৰি মই গানটো যদি অকণমান ইয়াদে তেৰি গানটো এটি একদম নতুন ভাৱধাৰাৰে বৈকুণ্ঠই কোৱাৰ দৰে যে মোৰ গানবিলাক অকণমান নতুনকৈ ভাবিবলৈ লৈছে নহয় আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি আগতে ৰেপ গাইছিলে যথেষ্টখিনি ৰেপ চং আপুনি গাইছে আৰু আপুনি যোৱা কিছুদিনৰ আগত বিজেপিৰ যিটো এই সৰ্বানন্দ এইবাৰ কি মোদী চৰকাৰ এই গানটোত আপুনি সীমান্ত শেখৰ পিছত যিখিনি ৰেপ মানে পৰিৱেশন হয় সেইখিনিত আপুনি কণ্ঠদান কৰিছিলে এইখিনিতে মই এটা সৰু প্ৰশ্ন সোধোঁ তাৰপিছত আপোনাৰ গানটোৰ মাজলৈ যাম আকৌ যদি কোনোবা ৰাজনৈতিক দলে আপোনাক গান গাবলৈ মাতে আপুনি যাবনে সৰ্বপ্ৰথমে কথাটো হ'ল যে মই গান গাওঁ মই কোনোবা ৰাজনৈতিক দলে গাবলৈ মাতিছে বা কোনোবা সৰ্বসাধাৰণ ৰাইজে মাতিছে বা কোনোবা এজন ছিংগাৰৰ লগত কলাবৰেট কৰিবলৈ মাতিছে মই সেইটো নাচাওঁ মই গান গাওঁ মই গান গাই যাম আৰু এটা কথা আপুনি কোৱাৰ দৰে যে মই বিজেপিৰ আকৌ এবাৰ মোদী চৰকাৰ গীতটো মই গাইছিলোঁ এলং উইথ ডেট #NoKa সংকল্প যদি আপোনালোকে চাইছে প্ৰায় 13 মিলিয়ন ৰাইজে সেই গীতটো চাইছে সেইটো মই বিজেপিৰ চৰকাৰৰ এগেইনষ্টতো গীতটো গাইছোঁ মই গীত গাওঁ মই কাৰ কাৰণে গাইছোঁ কি কাৰণে গাইছোঁ ইট ডাজন্ট ইভেন মেটাৰ ফৰ মি মই নিজৰ কাৰণে গাইছোঁ মোৰ মনটোৱে যি কয় মই গান গাওঁ যদি মোক কোনোবাই গান গাবলৈ মাতে মই দুপইচা পাম মই চলিব পাৰিম কাৰণ চবকে আপুনি কা আন্দোলনটো গান গাব কাৰ মানে চৰকাৰ বিপক্ষেও গাব সপক্ষেও গাব য়েছ আই এম এ নিউট্ৰেল মেন মোৰ বিবেকে কৈছে যে কাৰ এগেইনষ্টত মাত মাতিবলৈ এণ্ড আই চাউট ফৰ ডেট আৰু মোক কোনোবাই গানটো গাবলৈ মাতিছে আকৌ এবাৰ মোদী চৰকাৰ ডেফিনেটলি মই গাইছোঁ আৰু আপোনালোকে এটা বস্তু তাতে আৰু এটা কৈ থওঁ মই যিখিনি হয়তো আকৌ এবাৰ মোদী চৰকাৰত গাইছিলোঁ যেনেকৈ লেপেট কটাত গেছ কেকাৰ অসমতো এইমছ আজিকালি আমাৰ ইয়াতো হয় ইণ্টাৰনেশ্যনেল গেমছ সেইখিনিতো হৈছে মই হোৱা বস্তুখিনি গাইছোঁ মই কোনো অসত্য নিৰপেক্ষভাৱে থাকি চৰকাৰ ভালবোৰ গাই যাব আৰু যদি বিপদ হয় জাতিৰ বিপদ হয় তেতিয়া মাত মাতিব ডেফিনেটলি কাৰণ কিয়নো চৰকাৰখন আমাৰ হয় আমি পাতি দিয়া চৰকাৰ সেই চৰকাৰখনে কিবা এটা এতিয়া নতুন আঁচনি আছে কিবা আছে সেই বস্তুখিনি আমি চৰকাৰখনক এগেইনষ্ট কৰিলোঁ বুলি আমি যিখিনি সুবিধা চৰকাৰৰ পৰা পাব লাগে সেইখিনি আমি নোলোৱাকৈ নাথাকোঁ আমি ল'ব লাগিব আমি মাষ্ট হেভ টু টেক ডেট চ' গতিকে মই কাৰো পক্ষেও নহয় কাৰো বিপক্ষেও নহয় আই এম এ নিউট্ৰেল মেন এণ্ড মোৰ লগত ভাল মই ভাল মোৰ লগত বেয়া মই বেয়া ঠিক আছে আমি এতিয়া ইয়াদে তেৰি গানটো অকণমান বহুত বেলেগ এটা ডিছকাশ্যনৰ মাজৰ পৰা আকৌ এটা ছফ্ট নাম্বাৰলৈ ঘূৰি আহিবলৈ লৈছোঁ আশা কৰোঁ আপোনালোকে গীতটো ভাল পাব নৱেম্বৰৰ 7 তাৰিখে এই গীতটো মুকলি হ'ব এণ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম মই অসমৰ ৰাইজক আমাৰ বাহিৰতো যিসকলে চাই আছে সকলোৰে বাবে এই গীতটো অকণমান গাই দিবলৈ লৈছোঁ ইয়াদে তেৰি হোপ ইউ উইল লাইক ইট এণ্ড ইফ ইউ লাইক ইট প্লিজ ডোণ্ট ফৰগেট 7 নৱেম্বৰ আহি আছে আপোনালোকৰ বাবে ঠিক আছে ইয়াদে তেৰি ফিল দ্য মিউজিক
It's a heartbreaking story of a boy and a girl. Yeah. Be strong enough to let go and wish enough to wait for what you desire, my love. I will be waiting for you. I will be waiting for you. Whenever you feel unloved, unimportant, or insecure, remember to whom मैं हूँ यहाँ तेरे बिना अब कुछ नहीं तेरी यादें बिना आंसू मेरे बह जाते हैं जब आती है मुझे तेरी यादें तेरी यादें तेरी यादें तेरी बस यादें तेरी यादें तेरी यादें तेरी यादें तेरी बस यादें तेरी सोच ले जो मैंने कहा था तू है मेरी और मैं तेरा so make this life is gonna lie we are gonna die and girl that was true I've been missing you oh yeah तेरी वो जुल्फें तेरी वो आंखें मुझे बताए वो सारी बातें वो सारे लम्हे भूल न पाऊंगा मैं जहाँ भी है तू जैसे भी है तू दुआ मेरी है रब से कि खुश रहे तू जहाँ भी है तू जैसे भी है तू दुआ मेरी है रब से कि खुश रहे तू यादें तेरी यादें तेरी यादें तेरी बस यादें तेरी यादें तेरी यादें तेरी यादें तेरी बस यादें तेरी খুব ভাল লাগিল আৰু খুব বেছি কাৰোবাক যদি মিছ কৰা যায় তেতিয়া তেনেকুৱা ধৰণৰ ফিল এটা আছে নহয় গানটো এটা অনুভূতি হয় যেতিয়া মনত কিবা এটা ভাৱ থাকে আৰু বহুতে কথাৰে বুজাব বিচাৰে বহুতে আদব কায়দা কাণ্ড কাৰখানাই বুজাব বিচাৰে এণ্ড মই ধৰক তেনেকৈতো বুজাব নোৱাৰোঁ চ' মই গানেৰে বুজাবলৈ চেষ্টা কৰিছোঁ মানে জীৱনত কেতিয়াবা প্ৰেম হৈছেনে প্ৰেম নাই হোৱা বুলি ক'লে বহুত ভুল হ'ব প্ৰেম হৈছে কিমান মানুহৰ লগত হোৱাট ডু মিন বাই কিমান মানুহৰ লগত আই এম নট এ প্লে বয় ব্ৰ' মই ইটছ নট লাইক ডেট কিমান মানুহৰ লগত ভাল পোৱাটো বিকৃত হোৱা এটা বস্তু নহয় ভাল পোৱাটো এটা অনুভূতি হয় আৰু ভাল পোৱাটো যদি কাৰোবাৰ প্ৰতি ভাল পোৱা অনুভৱটো জাগিছে তেনেহ'লে কিবা এটা ৰিজন থাকিব কিবা এটা কাৰণ থাকিব আৰু এনেকুৱা নহয় যে ভাল পোৱা বাৰে বাৰে হ'ব চামটাইম ইট হেপেন্স কিয়নো ভাল পোৱা এবাৰে হয় ভাল পোৱা এবাৰে হয় ভাল পোৱা এবাৰ হোৱাৰ লগতে আৰু এটা কথা কৈ থওঁ যে ভাল পোৱা এবাৰ হয় কিন্তু সেই ভাল পোৱাটো কোনে কেনেকৈ আগুৱাই লৈ যাব বিচাৰে কোনে কেনেকৈ তাক সুচাৰুৰূপে পৰিচালনা কৰিব বিচাৰে ইট ডিপেণ্ডছ
ইট ডিপেণ্ডছ যে আপুনি কাৰোবাক ভাল পাব পাৰে আপোনাক কাৰোবাক ভাল লাগিব সেইটো মোৰ আপোনাৰতো বাৰু সেইটো ক'বই নালাগে আপোনাক আপুনি এটা টেটো কৰি ল'ব প্লেবয় বুলি ইট চুটছ ইউ চ' এনিৱে ভাল পোৱা হৈ যায় আৰু ভাল পোৱাটো বহুত প্ৰয়োজন কাৰণ মানুহ এজনক জীৱনত ভাল পোৱাৰ অবিহনে ভাল পোৱা নাথাকিলে হয়তো বহুত বস্তু মানুহ এজনে জীৱনত শিকিব নোৱাৰে জানিব নোৱাৰে বুজিব নোৱাৰে প্ৰত্যেকজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী আৰু প্ৰত্যেকজন পুৰুষৰ বিফলতাৰ আঁৰত এগৰাকী নাৰী কোনটোক আপুনি সমৰ্থন কৰিব আই বিলিভ ইন যে প্ৰতিজন মই আপোনাৰ এই দুইটা কথাত এটাতো একমত নহয় কিয়নো এজন সফল পুৰুষ হ'বলৈ এগৰাকী নাৰীৰ প্ৰয়োজন আৰু এগৰাকী সফল নাৰী হ'বলৈ এজন পুৰুষৰ প্ৰয়োজন কিয়নো যদিহে সেইটো নহ'লেহেঁতেন তেনেহ'লে ভাল পোৱা মৰম সেইবিলাকৰ কোনো অস্তিত্ব নাথাকিলেহেঁতেন এজনে কাৰোবাক এজনক ভাল পায় ইজনে ভাল নাপায় তেনেকৈ নহ'ব যদি দুইজনক ভাল পায় তেতিয়াহে সফল হ'ব দুটা আত্মাৰ মিলন আৰু যিটো সৃষ্টিৰ কাৰণে হয় প্ৰেম বুলি কয় যি প্ৰেম এনেকুৱা হ'ব লাগিব যে সৃষ্টি হ'ব লাগিব এক্সেক্টলি গতিকে আপোনাৰো তেনেকুৱা হওক আপোনাৰ জীৱনটো আমি সেইটোৱে কামনা কৰিম আৰু আপোনাৰ এই যি সংগীতৰ বৰ্ণিল যাত্ৰা আপুনি আগতকৈ বহুত বেছি আপোনাক ৰাইজা আৰু আপোনাৰ একাংশ আপোনাৰ ভিউৱাৰ্ছ আছেই তেখেতসকলে আপোনাৰ গান চায়ে থাকে আপোনাক মৰম দিয়ে এইকাৰণে আপোনালোকক এই প্ৰশ্নবোৰ কৰা হয় যে ময়ো এজন সাংস্কৃতিক কৰ্মৰ লগত জড়িত ব্যক্তি আৰু আপুনিও যিহেতু আপোনালোকলৈ বহুত মেছেজ আহে মই যিহেতু গোটেই ফিল্ডখনৰ লগত জড়িত গতিকে বিভিন্ন মেছেজ আহে কেতিয়াবা কোনোবা ছোৱালীয়ে কয় নাম্বাৰ দিয়া বা ফোন কৰা বা তেনেকৈ কোনোবাই ভাল পাবলৈ এপ্ৰ'চ কৰে গতিকে সেইকাৰণে কেতিয়াবা প্ৰেমত এনেকৈ পৰি যোৱা যিটো শব্দ মানুহে কয় বা প্ৰেম হৈ যোৱা যিটো শব্দ কয় বা কেতিয়াবা ক'ৰবাত শ্বুটিঙত গৈছে কোনোবা এগৰাকী ধুনীয়া অভিনেত্ৰীক আপুনি লগ পালে হয়তো কেতিয়াবা তেনেকুৱা বহুত উদাহৰণ আছে যে বহুতে শ্বুটিঙত গৈ লগ পায় বা মই মোৰ প্ৰেমিকাক মই এটা টিভি শ্ব'ত লগ পাইছিলোঁ গতিকে সেই তেনেকুৱা কথাবোৰ তেনেকুৱা কেতিয়াবা হৈছে নেকি কাৰোবাৰ লগত প্ৰেম হৈছে নেকি মই আপোনাক অথনিয়ে ক'লোঁ যে প্ৰেম নোহোৱাকৈ নাই থকা প্ৰেম হৈছে কিন্তু প্ৰেম হ'লেই নহ'ব প্ৰেম সফল হ'ব লাগিব নিশ্চয় খুব ধুনীয়াকৈ কৈছে যে সকলোৰে প্ৰেম আৰু ভালপোৱা সফল হওক সকলোৰে ব্যক্তিৰ মনৰ বাঞ্ছাবোৰ পূৰণ হওক আৰু শেষলৈ আহিছোঁ আমাৰ প্ৰশ্ন বেছি নকৰোঁ কাৰণ আকৌ আমি মাতিব লাগিব আপোনালোকে যিহেতু গান শুনিয়ে থাকিব লাগিব বিহু আহি আছে আগন্তুক বিভিন্ন অনুষ্ঠান আহি আছে পূজা আহি আছে আকৌ আহিব এইবাৰতো আমি গোটেইখিনি নাই বুলিয়ে ধৰি ল'লোঁ যিহেতু ক'ভিড প্ৰট'কলে আমাক গোটেইখিনি একো কৰিবই নিদিলে পূজা গ'ল যদিও গমেই নাপালোঁ পূজা আছে নাই কিন্তু মই এটাই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিম চৰকাৰকো অনুৰোধ যে ৰাস আহি আছে ৰাসৰ আপোনালোকে যিহেতু অনুষ্ঠানবিলাক কৰে যাতে নিয়মৰ মাজেৰে যদি ক'ৰবাত অনুষ্ঠান এখন হয় এইটো আজি এইটো ভাল কথা এটা ক'লে আপুনি এটা কথা মই চৰকাৰক এই মজিয়াৰ পৰাই অনুৰোধ জনাব বিচাৰোঁ যে চাওক আপোনালোকৰ মিটিং মাটাং হৈ আছে অ'কে তাত মানুহ গোট খাই আছে অ'কে বেলেগ বেলেগ দিশত বেলেগ ধৰণে সকলো ধৰণৰ কাম আগৰ দৰে নৰ্মেল হৈ কাম চলি আছে কিন্তু আপোনালোকে অকণমান এটা বস্তু চাব যে যিসকল কালচাৰেলি জড়িত মানুহ তেওঁলোকৰ সকলো কাম স্তব্ধ হৈ আছে আৰু আপোনালোকে সকলোৱে জানে চাগে এইবাৰ দুৰ্গা পূজাত যিবিলাক মানুহে ঢাক বজায় যিবিলাক মানুহে সেই ঢাক বজায়ে তাহাঁতি কিবা এটা আৰ্ণ কৰে আৰু সেই আৰ্নিংটোৱে তাহাঁতি কিবা এটা সপোন দেখে যে মই এইটো কৰিম সেইটো কৰিম এতিয়া এজন মই গান গাওঁ বুলি মোৰ নিচিনাকৈ আৰু 10জন ছিংগাৰ বুলি নহয় আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটো বা ভিডিঅ' ইণ্ডাষ্ট্ৰিটোত বহুত মানুহ অনুষংগিকভাৱে জড়িত হৈ থাকে যেনে আপোনাৰ শ্ব' এটা কৰিবলৈ গ'লে লাইটৰ পৰা চাউণ্ডৰ পৰা ট্ৰেন্সপৰ্টেশ্যনৰ পৰা গোটেই মানুহখিনি জড়িত হৈ চবেই কিবা এটা উপাৰ্জন কৰে এখন অনুষ্ঠানৰ পৰা তেনেকৈ ঘৰ এখন চলি আছে কিন্তু এতিয়া যদি আপোনালোকে চব খুলি দিয়াৰ পাছত আপোনালোকৰ মিটিঙৰ ফটোও দেখিছোঁ আৰু তাতোতকৈ ডাঙৰ কথা চৰকাৰী মিটিঙত সংগীত অনুষ্ঠান হোৱাৰো ভিজুৱেলছ নিউজৰ চেনেলে কোৱাৰ দৰে আমাৰ ওচৰত আছে অৰ্থাৎ মোৰ ওচৰত আছে চ' তেনেকৈ মোৰ দৰে বহুতৰ ওচৰত আছে চ' যি আমি কা আন্দোলন কৰিছিলোঁ বাবে আপোনালোকে আমাৰ পৰা প্ৰতিশোধ লৈছে নেকি যদি আপোনালোকৰ কোনোবা বৰমূৰীয়াই চাইছে দেন প্লিজ আনচাৰ মি এণ্ড আৱাৰ অল ফেটাৰ্নিটি ডেট আপোনালোকে আমাক কিয় ৰেষ্ট্ৰিক্টেড কৰি ৰাখিছে আই জাষ্ট ৱান্ট টু ন' ডেট ঠিক আছে বহুতখিনি কথাই আজি আমি পাতিলোঁ যে শিল্পীসকল ঘূৰা মেলা খোৱা য'ত যাব পটককৈ গুচি নাযায় শিল্পীসকলে এটা নিজস্ব বেষ্টনীৰ মাজত ৰাখে
শিল্পীসকলৰ গা মোৰ সকলো কণ্ঠ যেটো গৰম পানী খাব লগা হয় কেতিয়াবা কণ্ঠ ঠিকে থাকিবৰ কাৰণে গতিকে শিল্পীসকলৰ ক্ষেত্ৰত তেনেকুৱা হয়তো বহুত বিশেষ কিছুমান শিল্পী হয়তো ওলাইও অহা নাই বহুত দিন কিবা হ'ব বুলি কাৰণ সকলোৰে ষ্টাইলবোৰ লাইফষ্টাইলবোৰ বেলেগ বেলেগ গতিকে চৰকাৰে মই ভাবো যে আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰে নিশ্চয় আপোনালোকৰ কাৰণে সেইখিনি দিহা পৰামৰ্শৰে মই ভাবো আগুৱাই যাব মই পুতুককে আৰু এটা কথা কৈ থওঁ যে মই অকল অসমৰ মিউজিক পটভূমিটোৰ লগতে জড়িত নহয় মই অকণমান বাহিৰাকেও কিবা চাই থাকোঁ কিবা কৰি থাকোঁ চ' মই আমাৰ চৰকাৰখনক কৈছোঁ আমাৰ চৰকাৰ আমাৰ অসমৰ চৰকাৰ আমাৰ চৰকাৰক কৈছোঁ যে আপোনালোকে হয়তো যদি অকণমান কালচাৰেল দিশটোত চাই তেনেহ'লে গোৱাত ছানবাৰ্ণ ফেষ্টিভেল যিটো বন্ধ হ'ব বুলি কৈ আছিলে ছানবাৰ্ণ ইজ অন আপোনাৰ 26, 27, 28, 29 ছানবাৰ্ণ হৈ আছে যেতিয়া ছানবাৰ্ণৰ নিচিনা ইমান ডাঙৰ এটা অনুষ্ঠান য'ত বিদেশৰ মানুহ আহে তাত যদি অনুষ্ঠানবিলাক হ'ব পাৰে আমাৰ দুৰ্গা পূজাটো হয়তো 2-4খন প্ৰগ্ৰেম কৰি 2-4জন লোকে আমি চলিব পাৰিলেহেঁতেন 10জন মানুহে ঘৰখন পোহপাল দিব পাৰিলেন চ' গতিকে অকণমান আপোনালোকেও কথাবিলাক ভাবি চোৱাটো প্ৰয়োজন নিশ্চয় আপোনালোকৰ এই যিবোৰ মনৰ কথা সেইবোৰ চৰকাৰে আপোনালোকৰ কথা শুনিব বুলি আমি আশাবাদী আৰু আপোনাক এই অনুষ্ঠানলৈ অহাৰ বাবে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ অনাগত জীৱনত যাতে সুখময় হওক মংগলময় হওক জয় জয় ময়ময় হওক আপোনাৰ গান যাতে বিশ্বৰ বুকুলৈকে যাওক আমি তাৰে কামনা কৰি আপোনাক আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় দিছোঁ ধন্যবাদ এইখিনিতে আমিও এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাই থাকিব মৰ্নিং লাইভ